যেতিয়া আমি আমাৰ চাৰিওফালৰ পৰিৱেশলৈ চাওঁ আমি বিভিন্ন আকৃতি আকাৰ আৰু গাঁথনিৰ বিভিন্ন ধৰণৰ বস্তু দেখিবলৈ পাওঁ তোমাৰ চাৰিওফালৰ বিভিন্ন বস্তুবোৰ মনোযোগেৰে লক্ষ্য কৰা তোমাৰ চাৰিওফালৰ বস্তুবোৰ চোৱা তোমাৰ কিতাপ পুতলা গাড়ী কলম পানীৰ বটল তুমি যোৱাকালি কিনা বলটো সেই সকলোবোৰৰ মাজত কিবা নহয় কিবা মিল আছে কি তুমি অনুমান কৰিব পাৰিবানে বলা অন্বেষণ কৰো প্ৰথমতে এই প্ৰতিটো পদাৰ্থই এক নিৰ্দিষ্ট স্থান দখল কৰে দৰাচলতে যদি তুমি এটাৰ বাবে আনটো সলনি কৰিবলৈ চেষ্টা কৰা হয়তো আনটো বস্তুৰ বাবে স্থান অত্যাধিক ডাঙৰ হ'ব পাৰে আনহাতে ইয়াক আনটোৰ বাবে সৰু বুলি গণ্য কৰা হয় দ্বিতীয়তে সিহঁতৰ প্ৰত্যেকৰে এক নিৰ্দিষ্ট ভৰ আছে খালী বটলটোৰ ওজন 20 গ্ৰাম বলা আমি ইয়াৰ মুখলৈকে পানীৰে ভৰাই দিওঁ পানীয়ে বটলটোৰ আকৃতি লয় বটলটোৰ ওজন এতিয়া 1020 গ্ৰামৰ সমান সেয়েহে বটলৰ লগত বটলত ভৰ্তি পানী দুয়োটাই কিছু ঠাই দখল কৰে আৰু এক স্থিৰ ভৰ থাকে ইয়াৰ তুলনাত বলটো পাতল যেন লাগে যদি আমি এই বলটো চেপেটা কৰো ইয়াৰ ভৰ 5 গ্ৰামলৈ হ্ৰাস হয় এইটোৱে দেখুৱায় যে বলটোত ভৰ্তি বায়ুৱে বলটোৰ ভিতৰৰ স্থানো দখল কৰে আৰু ইয়াৰ এক স্থিৰ ভৰ থাকে বৈজ্ঞানিক ক্ষেত্ৰত সেইবোৰৰ প্ৰত্যেকেই পদাৰ্থ সেয়েহে পদাৰ্থটো হৈছে যিকোনো বস্তু যি স্থান দখল কৰে আৰু যাৰ এক ভৰ আছে অৱশ্যে আমি স্পষ্টকৈ এটা পদাৰ্থক আনটো পদাৰ্থৰ পৰা পৃথক কৰিব পাৰোঁ যেতিয়া বলটো ৰঙা আৰু ইয়াৰ আকৃতি সলনি কৰিবলৈ সংকুচিত কৰিব পাৰি পুতলা গাড়ীখন হালধীয়া কঠিন আৰু অসংকোচনশীল তুমি তোমাৰ কলমেৰে চিয়াহী হিচাপে লিখিব পাৰা ই তৰল হোৱাৰ বাবে লিখাৰ সময়ত মুক্তভাৱে প্ৰবাহিত হয় পদাৰ্থ দেখাত কেনেকুৱা অনুভৱ কৰে আৰু আচৰণ কৰে তাক বৰ্ণনা কৰিবলৈ আমি ব্যৱহাৰ কৰা এই শব্দবোৰক কোৱা হয় ইয়াৰ গুণাগুণ সংক্ষিপ্ত ৰূপত আমি অধ্যয়ন কৰিছো যে যিকোনো বস্তু যি স্থান দখল কৰে আৰু ভৰ থাকে তাক কোৱা হয় পদাৰ্থ সকলো পদাৰ্থৰ আকাৰ অনুভৱ সোৱাদ গোন্ধ আৰু বেলেগ ধৰণে আচৰণ কৰে অৰ্থাৎ অন্যান্য গুণাগুণ আছে তুমি এতিয়া নিশ্চয় উপলব্ধি কৰিছা যে তোমাৰ চাৰিওফালে থকা সকলো বস্তুৱে পদাৰ্থ কিন্তু তুমি চাব পাৰা যে মেজৰ দৰে বস্তুবোৰ কঠিন কিন্তু গাখীৰৰ দৰে কিছুমান পদাৰ্থ সহজে প্ৰবাহিত হ'ব পাৰে পদাৰ্থই বিভিন্ন ভৌতিক অৱস্থা কিয় প্ৰদৰ্শন কৰে এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিবলৈ আহিবলগীয়া ভিডিঅ'বোৰ চোৱা